মই কোন মহিলা সাংবাদিক হেই এই কিবাটো কি কয় কি নাম আছিলে সি মোৰ লগত কথা পতা নাই আমাৰ মানুহবিলাকৰ লগত কথা পাতিছে মোৰ লগত ডাইৰেক্ট কথা পতা নাই আমাৰ দলৰ 2-3জন মানুহৰ লগত কথা পাতিছোঁ মই গম পাওঁ কিন্তু কাক এই মুখ্যমন্ত্ৰী দিয়া মানুহ দিব পৰা ক্ষমতা আছে তাৰ কোন মেজিক মানে এইটো ৰাইজৰ মেজিক এতিয়াতো ইউ পি পি এলে ইহঁতৰতো অভ্যাস আছে দলৰ নামটো সলনি কৰিব পাৰে আগত যেনিবা ডাবল পি আছিল এটা সময়ত বিচিদাৰ আছিল এতিয়া ইউ পি এল নামটো চেঞ্জ কৰি বেলেগ কিবা একটা ৰাখিব আৰু এইটোতো অভ্যাস আছে ইহঁতৰ ক'বই নালাগে আপুনি ক'বই নালাগে সেইটো কৰে ইহঁতে এতিয়া ইউ পি এল নাথাকিব বেলেগ একটা নাম দিব মই নাজানো এইটো ইহঁতৰ অভ্যাস প্ৰথম কি পাৰ্টি আছিল বিচিডিয়াৰ ইয়াৰ পিছত ডাবল পি ইয়াৰ পিছত ইউ পি এল ইয়াৰ পিছত আৰু একটা নতুন হ'ব এতিয়া হাৰা পিছতে হয় এইটো চামিত হ'লেতো ভাল কথা আহক আৰে মই কি কৈ আছো দীপেন বড়ো হ'ল আমাৰ বড়ো জাতীয় ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট এইটো বড়ো জাতিৰ কাৰণে প্ৰমোদ বড়ো হ'ল এটা সময়ত আফচুৰ প্ৰেচিডেণ্ট আছিল সিও মানে আমাৰ বড়ো জাতীয় ছাত্ৰ সংগঠনৰ প্ৰেচিডেণ্ট আছিল ইহঁতে যদি কাম কৰে বড়ো জাতিৰ কাৰণে কাম কৰিব ৰাজনীতিত নহয় বিটিএটি ৰাইজক সেইটো কথা আমি যেনেকৈ বিচাৰিছিলোঁ বি টি চি বাকী ৰাইজৰ পৰা সেইটো বি টি চি বাকী ৰাইজে আমাক মৰম দিলে আমিও ইহঁতক বি টি চি বাকী ৰাইজক মৰম দিব জানিব লাগিব আৰু আমি মৰম দিমেই বাছ সমষ্টিটো বাঢ়িব লাগে এছেম্বলি বাঢ়িব লাগে লোকসভা বাঢ়িব লাগে বি টি চি সমষ্টিও বাঢ়িব এই আপুনিতো অসমীয়া মানুহ হয় এই বড়ো জাতিৰ কাৰণে কাম কৰাটো ভাল লাগে না সকলো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰাটো আপোনাক লাগে অকল বড়োৰ কাৰণেতো আপোনাক লাগে নেকি যদি লাগে দিয়ক বি টি চিত অকল বড়ো নাই বহুত জাতি জনগোষ্ঠী আছে বহুত জাতি জনগোষ্ঠীৰ কাম কৰা মানুহ লাগে আমি বি পি এফ দল হিচাপে সঁচাকৈ 11টা সমষ্টিত আমি দিছিলোঁ বি টি চি অঞ্চলত আৰু 4টাটো আমাৰ বিজেপি দলৰে NDA হিচাপে তো ইয়াৰ ভিতৰত আমি বি পি এফে 10টা আৰু 4টাটো বিজেপি 14টা হ'ল একটাতো আমি জিকিব নোৱাৰিলোঁ যেনক আমাৰ উদ্দেশ্যটো হ'ল বি টি চিৰ সকলো জাতি জনগোষ্ঠীকে লৈ পেলাই কাম কৰা যি কাম কৰিব লাগে এডুকেশ্যন ছেক্টৰ হওক PWD হওক বা ইৰিগেশ্যন বা এগ্ৰিকালচাৰ যিকোনো ডিপাৰ্টমেণ্টেল উন্নয়নৰ ক্ষেত্ৰত সকলো জাতি জনগোষ্ঠীয়ে যাতে সমানে প্ৰায়ৰিটি পায় সেইটো লৈহে আমি কাম কৰিব এইটো হ'ল আমাৰ উদ্দেশ্য এইটো বি টি চিটো ষ্ট্ৰেংথেন কৰাটো আমাৰ বি পি এফ দলৰ মেইন উদ্দেশ্য মন্ত্ৰী কিমানজন পায় নাপায় এইটো আমাৰ বাৰ্গেনিং ইছ্যু নহয় আমি বাৰ্গেনিং কৰিব বি টি চি ডেভেলপমেণ্টৰ ক্ষেত্ৰত সেইটোহে আমাৰ বাৰ্গেনিং হ'ব মন্ত্ৰী লৈ পেলাই বাৰ্গেনিং নহয় নাই সেইদিনা ৰিজাল্টৰ দিনা সাক্ষাৎ কৰিছোঁ আমি জাষ্ট কংগ্ৰেচুলেশ্যন দিবৰ কাৰণে আমি গৈছিলোঁ আৰু নাই পিন্ধিছোঁ বেলেগ ৰাজনীতিভাৱে বেলেগ এনেকুৱা সমস্যাৰ ৰাজনীতিভাৱে এনেকুৱা কিমান মন্ত্ৰী লাগে নালাগে কি হ'ব নহ'ব সেইবিলাক লৈ আমি আলোচনা কৰা নাই মুঠতে যিহেতু NDA চৰকাৰ হ'বলৈ গৈ আছে তো চিফ মিনিষ্টাৰটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হ'ব যিহেতু সেইকাৰণে আমি জাষ্ট কংগ্ৰেচুলেশ্যন দিবৰ কাৰণে মই গৈছিলোঁ সেইখিনি কথা কোনে কৈছে মন্ত্ৰী হ'লে ডেভেলপমেণ্ট হ'ব কোনে কৈছে তো
টকা আমিহে আনিব, BTCহে আনিব। ওদালগুৰি থাকিব না নাই, কোকৰাঝাৰ থাকিব না নাই, সেইবিলাক বিষয় লৈ মই একো ক'ব নোৱাৰে এতিয়া। মুঠতে মন্ত্ৰীটো বাৰ্গেনিং নহয়, বাৰ্গেনিং হ'ব BTC উন্নয়নটো লৈ পেলাই। এইটো কেই তাৰিখত হয় CM ছাৰে নিশ্চয় জনাব আমাক। মন্ত্ৰীলৈ কথাই পতা নাই, তথাপিও নহয়। আমি মন্ত্ৰী ডাঙৰ কথা নহয়, মন্ত্ৰী লৈ পেলাই মই বাৰ্গেনিং নকৰিম, একদম স্পষ্ট। BTC উন্নয়নটো লৈ পেলাইহে মই বাৰ্গেনিং কৰিম। এইবিলাক ৰাজনীতি এইটো হয় নেকি? NDA